আজিও এটা সহজ টিপ লৈ আহিছোঁ। সুস্থ সবল শৰীৰ আৰু সুস্থ সবল মানসিকতাৰে কেনেকৈ নিজৰ জীৱন সুন্দৰ কৰি তুলিব। নিজকে মন কৰক, যদি আপুনি সুখী আৰু এনাৰ্জেটিক ফিল কৰি আছে, তাৰ মানে এইটো হ'ব পাৰে যে আপুনি সুস্থ হৈ আছে। প্ৰতিদিনে নিজৰ শৰীৰৰ আৰু মনৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় কথা। আজিৰ যি হেল্থ টিপছ ক'বলৈ গৈ আছোঁ, তাত আপোনাৰ কেলছিয়াম কম হৈ যোৱা, হাড় উইক হৈ যোৱা, আৰ্থৰাইটিছ আৰু ডায়েবেটিছৰ নিচিনা অসুখতো বহুত বেনিফিট পাব। আজিৰ ভিডিঅ' বহুত ইনফৰ্মেটিভ, কাৰণ বয়সৰ লগে লগে আমাৰ হাড় উইক হৈ যায়, তাৰ কাৰণে বহুত প্ৰব্লেম হোৱা দেখা যায়। ভিডিঅ'টো শেষলৈকে চাব আৰু সেইমতে ফ'ল' কৰিলে খুব ভাল ৰিজাল্ট আপোনালোকে পাব। ইয়াত আজি কেইটামান চিটছৰ বিষয়ে ক'ম। যদিও আমি জানো সেই চিটছবোৰ খাব লাগে, কিন্তু কেনেকৈ খাব লাগে, কেনেকৈ ব্যৱহাৰ কৰিলে আমি শৰীৰত বহুত বেছি বেনিফিট পাম, সেই বিষয়ে চিন্তা চৰ্চা কৰাটো জৰুৰী। কিহৰ লগত কেনেকৈ খাব লাগে, কিমান সময়ত খাব লাগে, কিমান পৰিমাণত খাব লাগে, সেই গোটেইবোৰ কথা আজি ডিটেইলকৈ জনাম। 1 নম্বৰ চিটছটোৰ কথা ক'ম, ফ্লেক্স চিটছ।